নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ স্পন্দন নামৰ কিতাপখনৰ ৩ নম্বৰ অধ্যায়ৰ পাঠ ২ কপৌ কুকু নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা যাতে আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে লাভ কৰি থাকা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহনো কি আছে চাওঁ আহা। ইয়াত তোমালোকক প্ৰথমতে ক্ৰিয়াকলাপ দিয়া আছে। তাত পাঠভিত্তিক প্ৰশ্নত যিটো ১ নম্বৰ ক আৰু লিখো আহা, তাৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো সুধিছে যে মেজি কোনটো বিহুত সাজে। এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকক মই বহীত সুন্দৰকৈ লিখি ৰাখিছোঁ, তোমালোকে চাই চাই লিখিব পাৰিবা। গতিকে তাৰ যিটো উত্তৰ সেইটো আমি এনেদৰে লিখিছোঁ, মেজি মাঘ বিহুত সাজে। প্ৰশ্নটো হৈছিলে মেজি কোনটো বিহুত সাজে, উত্তৰটোত লিখিবা তোমালোকে মেজি মাঘ বিহুত সাজে। ঠিক আছে। তাৰ পিছৰ যিটো প্ৰশ্ন অৰ্থাৎ খ নম্বৰ প্ৰশ্ন, খ নম্বৰ প্ৰশ্নটোত সুধিছে ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল। ইয়াৰ উত্তৰটোত তোমালোকে লিখিবা ল'ৰাহঁতে পথাৰলৈ নৰা আনিবলৈ গৈছিল। ঠিক আছে, এনেদৰে লিখিবা ল'ৰাহঁতে পথাৰলৈ নৰা আনিবলৈ গৈছিল, এনেকৈ চমুকৈ লিখিলেই হৈ যাব। তাৰপিছত যিটো গ নম্বৰ প্ৰশ্ন, এইটো কাক দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল। আমি পাঠটোত পাইছিলোঁ যে যেতিয়া এহাল কপৌ চৰাই দেখিছিল উৰি যোৱা, তেতিয়া ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল সিহঁতক দেখি। এতিয়া আমি ইয়াত উত্তৰটো এনেদৰে লিখিছোঁ, চাবা এহাল কপৌ চৰাই দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল। ঠিক আছে, উত্তৰটো এনেকৈ তোমালোকে চাই চাই লিখিব পাৰিবা। তাৰপিছত যিটো ঘ নম্বৰ প্ৰশ্ন, ঘ নম্বৰ প্ৰশ্নটোত তোমালোকক সোধা হৈছে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। পাঠটোত আমি পাইছোঁ খেলটো কেনেধৰণে খেলিছিল, তাত যিটো উত্তৰ সেইটো আমি উত্তৰ এনেদৰে তোমালোকে লিখিবা কপৌজনীয়ে লগৰীয়াহঁতৰ কাণ দুখন চিলনীয়ে নিয়া বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। ঠিক আছে, আমি যদি পাঠটো তোমালোকে ভালদৰে পঢ়িছা নিশ্চয় গম পাইছা। আকৌ এবাৰ পঢ়িবা যাতে তোমালোকে উত্তৰখিনি খুব সুন্দৰকৈ কৰিব পাৰা আৰু ইয়াৰ পৰা চাই চাইও তোমালোকে এই প্ৰশ্নৰ উত্তৰসমূহ লিখিব পাৰিবা। ঠিক আছে, তাৰ যিটো পিছৰ প্ৰশ্ন ঙ নম্বৰ প্ৰশ্ন, ঙ নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল। ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল। ইয়াৰ যিটো উত্তৰ এইটো চাবা, উত্তৰটো ৰজাৰ পুখুৰীত কপৌটোৱে গা ধুব বিচাৰিছিল, এনেদৰে লিখিবা। তাৰপিছত যিটো প্ৰথম ৬ নম্বৰ প্ৰশ্ন সেইটো চাবা পুখুৰীটো কিয় ডাঙৰ কৰিছিল। পুখুৰীটো কিয় ডাঙৰ কৰিছিল আমি উত্তৰত পাইছোঁৱে, পাঠটোত পাইছোঁৱে। গতিকে উত্তৰত আমি লিখিছোঁ যে কপৌটোৱে সৰু পুখুৰীত গা ধুব বিচৰা নাছিল, দাৰি দিবা, সেয়েহে পুখুৰীটো ডাঙৰ কৰিছিল, এনেদৰে চমুকৈ লিখি দিলেই হৈ গ'ল। এতিয়া আমি ২ নম্বৰ প্ৰশ্ন যিটো সেইটো চাইছোঁ খেলটোত কোনে গাইছে লিখা। ইয়াতে খেলটোত যি গান গাই বা সুৰ লগাই কোৱা কথাখিনি আছিল, ইয়াত ৩টা দিছে ক খ গ, সেইখিনি কোনে গাইছিল পাঠটোত লিখিব লাগে। বোকা আছে পানী আছে কেনেকৈ যাম, এইখিনি কপৌটোৱে কৈছিলে। তাৰপিছত ইমান ইমান পানী, এইখিনিও কপৌটোৱে কৈছিলে, গতিকে আমি ইয়াত কপৌ আৰু কপৌ বুলি লিখিছোঁ। তাৰপিছত আছে পদুম ফুলৰ চকা, এইখিনি লগৰীয়াহঁতে কৈছিলে যেতিয়া কপৌটোৱে খেলি আছিল কপৌটোৰ লগত লগৰীয়াহঁতে, তেতিয়া কি কৰিছিলে লগৰীয়াহঁতে এইখিনি কথা কৈছিলে। তাৰপিছত এতিয়া ৩ নম্বৰ প্ৰশ্নটোত তোমালোকক কৈছে যে কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয়, সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আস্তে নিমিলোৱা। ইয়াতে তোমালোকক খেলৰ পদ্ধতি বা ক্ৰমটো দিয়া আছে, কিন্তু অলপ পালতকৈ দিয়া আছে আৰু ইপিনে নম্বৰটো দিয়া আছে। কোনটো ক্ৰম প্ৰথমতে আহিব সেইটো আমাক সুন্দৰকৈ লিখিব দিছে। গতিকে আমি প্ৰথমতে ১ নম্বৰত কোনটো দিছোঁ, এইটো বাক্য এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা হয়, প্ৰথমতে এইটো হ'ব। তাৰপিছত যিটো ২ নম্বৰ এইটো ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা, তাৰপিছত এনেকৈ ঘূৰণীয়াকৈ থিয় হ'ব লাগিব। তাৰপিছত যিটো ৩ নম্বৰ
কপৌ কপৌৱে লগৰীয়াহঁতে হাতে হাত ধৰি সজাগ ঘেৰটোৰ মাজলৈ যোৱা। তাৰপিছত এইটো 3 নম্বৰ। তাৰপিছত যিটো 4 নম্বৰ, কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা। তাৰপিছত আছে 5 নম্বৰ যিটো, সেইটো হ'ব ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মাৰা। এইটো 5 নম্বৰ হ'ব। তাৰপিছত আছে যিটো 4 নম্বৰ, 4 নম্বৰটোত দিয়া আছে যে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিহ্নিত ৰঙেৰে পূৰ কৰা। অৰ্থাৎ ৰং কৰিব দিছে। তাৰ প্ৰথমটো যিটো আছে, খেলখনৰ পুখুৰীটো মনে সজা আছিল, বোকা পানীৰে আছিলে, তাৰপিছত হাতে হাত ধৰি সজা আছিলে নে গছৰ পাতেৰে সজা। ইয়াৰ যিটো শুদ্ধ সেইটো হ'ব খ। গতিকে আমি ইয়াতে খটোত ৰং কৰিছোঁ এনেদৰে। তাৰপিছত যিটো দ্বিতীয়টো আছে, দ্বিতীয়টোত চাবা ইয়াতে পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল, খান্দি ডাঙৰ কৰিছিল, গছৰ পাত পেলাই, হাতবোৰ খুলি দি বেজি পেলাই। ইয়াতে আমি পাঠটোত যেনেদৰে পাইছোঁ সেইটো হৈছে গ নম্বৰটো গছৰ পাত পেলাই। গতিকে ইয়াত আমি গত ৰং কৰি দিছোঁ। ঠিক তেনেদৰে তোমালোকেও কৰিব পাৰিবা। তাৰপিছত এতিয়া স অংশৰ লগত বা অংশ মিলাব দিছে তোমালোকক। এটা কৰি দিয়া হৈছে ধোৱা নধোৱা, অৰ্থাৎ বিপৰীত অৰ্থ বুজোৱা। ঠিক আছে, নোহোৱা অৰ্থ বুজোৱা। ধোৱা নধোৱা, যাও নাযাওৰ লগত মিলাবা, দিব নিদিব, গাব নাগাব, চুব নুচুব, খেলিব নেখেলিব। এনেদৰে তোমালোকে মিলাই লিখিবা বা আস্তানি মিলাবা কিতাপত। ঠিক আছে। তাৰপিছত আমাক বাক্য ৰচনা দিছে। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। বাক্য সাজিবলৈ দিছে। প্ৰথমতে দিছে কপৌ। এতিয়া আমি এইটো লিখিছোঁ, কপৌ চৰাইয়ে ৰোণ দিয়ে। ঠিক আছে, তোমালোকেও লিখিব পাৰিবা। তাৰপিছত আছে পুখুৰী। এই পুখুৰীটোত বহুত মাছ আছে। এনেদৰে লিখিছোঁ আমি। তাৰপিছত আছে ভুৰুংকৈ। চৰাইহাল ভুৰুংকৈ উৰি গুচি গ'ল। ঠিক আছে। তাৰপিছত আছে চকা। চাইকেলৰ চকা দুটা। আমি এনেদৰে লিখিছোঁ এটা বাক্য। তাৰপিছত আছে পথাৰ। খেতিয়কজনে পথাৰত হাল বাই আছে। তাৰপিছত আছে কাণ। আমি কাণেৰে শুনো। ঠিক আছে। তাৰপিছত আস্তানি আকৌ মিলাব দিছে। এটা উদাহৰণ দিছে, কপৌৱে ৰোণ দিয়ে বুলি দিছে ইয়াতে। পাৰ চৰাইয়েও ৰোণ দিয়ে। ঠিক আছে। কুকুৰাই ডাক দিয়ে, কুৰুৱাই ৰাও পাৰে। ঠিক আছে। এনেদৰে তোমালোকে কি কৰিবা, মিলাই লিখিবা। তাৰপিছত যিটো 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰ প্ৰশ্নটোত আলোচনা কৰোঁ আৰু লিখো আহা। এইটো সুধিছে যে বাকীবোৰে হয় ভৰ দি ক'লে পথাৰলৈ গৈ কপৌ কু খেল বলা। সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰলৈ কিয় খেলিবলৈ গ'ল বুলি তোমালোকে ভাবা। এইটো তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। লগৰ বন্ধু বান্ধৱীৰ লগতো আলোচনা কৰিবা। আচলমতে যদি আমি ক'বলৈ যাওঁ, বগৰীজোপাৰ তলত হয়তো কাঁইট থাকিব পাৰে, নহয় জানো? বগৰীৰ তলত, বগৰী কাঁইটীয়া গছ হয়নে? গতিকে কাঁইট থাকিব পাৰে। আৰু তাত যদি খেলা হয়, ভৰিত কাঁইটে বিন্ধিব পাৰে। হয়তো সেইকাৰণে তাৰ পৰা আঁতৰত পথাৰত গৈ সিহঁতে খেলাৰ কাৰণে ইচ্ছা কৰিছিলে। সেইটো কাৰণ হ'ব পাৰে। তোমালোকে আৰু কেনেদৰে ভাবা বা কি কাৰণ থকা বুলি ভাবা সেইটো তোমালোকে আলোচনা কৰিবা। তাৰপিছত আছে বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখিব দিছে। এনেকুৱা কি কাঁইটীয়া গছ আছে তোমালোকে এনেকুৱাকে কি কৰিবা, আলোচনা কৰি লিখিবা। এইটো তোমালোকৰ নিজা কাম। ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে এটা কি দিয়া হৈছে, দফা এটা দিয়া হৈছে। এই দফাটো পঢ়ি তোমালোকে কি কৰিব লাগিব, তাৰ কিছুমান প্ৰশ্ন আছে 3টা, ক খ আৰু গ। এই 3টা প্ৰশ্ন তোমালোকে উত্তৰ কৰিব লাগিব। যিটো ক নম্বৰ প্ৰশ্ন সেইটো আছে, জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল। এই পাঠটোত আমি পাইছোঁৱে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল। তেখেতৰ জন্ম হৈছিল, আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত। গতিকে আমি উত্তৰটো লিখিছোঁ ইয়াত এনেদৰে, জৰ্জ আইজাৰৰ জন্ম জাৰ্মানীত হৈছিল। ঠিক আছে। তাৰপিছত যিটো খ নম্বৰ প্ৰশ্ন, খ নম্বৰ প্ৰশ্নটো, আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল। এইটো আমি উত্তৰটোত লিখিছোঁ এনেদৰে, আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কাঠৰ ভৰি লগাই খেলিছিল। এনেদৰে তোমালোকে উত্তৰটো লিখিবা। ঠিক আছে। তাৰপিছত গ নম্বৰ যিটো প্ৰশ্ন, গ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা যে কোনো কামত সফল হ'বলৈ সাহস আৰু ইচ্ছা থাকিব লাগে। গতিকে তোমালোকে এনেদৰে প্ৰশ্ন উত্তৰসমূহ লিখিব পাৰিবা।
তাৰপিছত যেটো 8 নম্বৰ দিয়া আছে 8 নম্বৰত তোমালোকক কেইজনমান ব্যক্তিৰ ছবি দিয়া আছে আৰু এই ব্যক্তিসকল কি খেলৰ লগত জড়িত বা কিহৰ লগত জড়িত হেতু লিখিব লাগে আৰু নামটো লিখিব লাগে এইটো আমি দেখিবলৈ পাইছো এইটো ভগেশ্বৰ বৰুৱা এজন অসমৰ প্ৰখ্যাত দৌৰবিদ ঠিক আছে তাৰপিছত এইজন হৈছে শচীন তেণ্ডুলকাৰ বিখ্যাত ক্ৰিকেটাৰ ক্ৰিকেট খেলৰ লগত জড়িত এইগৰাকী হৈছে মেৰী কম আৰু এইগৰাকী হৈছে লাভলীনা বৰগোহাঁই এই দুয়োজনে বক্সিং খেলৰ লগত জড়িত ঠিক আছে তোমালোকে এনেদৰে নামসমূহ লিখিব পাৰিবা বা ইয়াৰ বিষয়ে যদি তোমালোকে আনৰ পৰা জানিব বিচৰা তোমালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ পৰা জানিবও পাৰা ঠিক আছে তাৰপিছত আছে তোমালোকক ইয়াত তোমালোকক ছবি কেইটামান দিয়া আছে আৰু এপিনে তোমালোকক খেলৰ নাম দিয়া আছে কোনটো খেলৰ ছবি কোনটো খেলৰ নামৰ লগত মিলিব হেতু ইয়াতে প্ৰথমত যেটো খেল দিয়া আছে এইটো খেল মিলিব তোমালোকৰ খো-খো খেলৰ লগত তাৰপিছত যেটো এইটো খেল দিয়া আছে এইটো খেল তোমালোকৰ মিলিব টাংগুটি খেল তাৰপিছত এইটো তোমালোকে দেখিবলৈ পাইছা এইটো হয়তো চিনি পাইছা তোমালোকে এইটো হৈছে টেকেলি ভঙা খেল গতিকে টেকেলি ভঙাৰ লগত মিলাইছো আমি তাৰপিছত এইটো হৈছে হাউ খেল গতিকে ইয়াক আমি হাউ খেলৰ লগত মিলাইছো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে প্ৰশ্ন উত্তৰসমূহ কৰিবা আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ